গুড মৰ্নিং এভৰিৱান। এটা বেয়া খবৰ বুলিয়ে ক'ব লাগিব। যদি বেয়া খবৰ বুলি কওঁতে বহুতেই ভাবিব এইটোনো কি বেয়া খবৰ, কিন্তু এবাৰ আপোনালোকে ভাবক আৰু মোক কমেণ্টত জনাওক যে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে যদি একেলগে 10,000 ল'ৰা ছোৱালী চাকৰি পায় তেতিয়া ভাল হ'ব নে 5,000 ল'ৰা ছোৱালীৰ নাম আহি বাকী 5,000 চাকৰি নাপালে ভাল হ'ব। আপোনালোকে আপোনাৰ মন্তব্যটো কমেণ্টত জনাব, কাৰণ সকলোৱে কষ্ট কৰে, সকলোৱে সপোন দেখে, আশা কৰে যে এটা চাকৰি পালে ভাল আছিলে, তাৰ কাৰণে বহুতে কষ্টও কৰে। এতিয়া কথাটো হ'ল কি, SSC যিটো ৰিজাল্ট দিলে সেই ৰিজাল্টটোত আপোনালোকৰ আমাৰ অসমৰ প্ৰায় 40,000 ল'ৰা ছোৱালীয়ে পৰীক্ষাটো পাছ কৰিছে, কাৰণ এটা পোষ্টৰ এগেইনষ্টত 8জনকৈ ল'ৰা ছোৱালীক ফিজিকেল দিব মাতিছে বা মাতিব। যিহেতু এতিয়ালৈকে আপডেট অহা নাই, যেতিয়া আৰম্ভ হ'ব তেতিয়া গমেই পাব, কিন্তু এটা পোষ্টৰ এগেইনষ্টত 8জনকৈ মাতিছে, এইটো কনফাৰ্ম। এতিয়া বেয়া খবৰটো হ'ল কি, অসম পুলিচৰ ৰিজাল্টটো, কাৰণ আমাৰ অসমৰ সকলোতকৈ বিচৰা চাকৰিটো হ'ল অসম পুলিচৰ কনিষ্টবল ABUB। এই ABUBটো প্ৰায় 20-25 হাজাৰ ল'ৰা ছোৱালীয়ে এক্সাম দিছে। এতিয়া আজিকালিতো সকলো ল'ৰা ছোৱালী সকলো পৰীক্ষাৰ বাবে ইণ্টাৰভিউ দিয়ে। আগতে আছিলে মই আৰ্মি ভাল পাওঁ, আৰ্মিতে ইণ্টাৰভিউ দিম, বা মই পুলিচ ভাল পাওঁ, পুলিচৰ বাবে প্ৰিপেৰেশ্যন কৰিম। আজিকালিতো তেনেকুৱা নহয়। আজিকালি কেৱল মনত এটাই আশা যে চাকৰি এটা পাব লাগে, যি চাকৰিয়ে নহওক, যেনেকৈ নহওক, সকলোতে এপ্লাই কৰে, সকলোতে ইণ্টাৰভিউ দিয়ে। আগতে ছায়েন্সৰ ল'ৰাই পুলিচত এপ্লাই নকৰিছিল, এতিয়া সকলোৱে এপ্লাই কৰে। তেনেকুৱাকৈ চাকৰিৰ কাৰণে সকলোৱে দৌৰি আছে, চাকৰিৰ পিছত সকলোৱে লাগি আছে। এতিয়া এই অসম পুলিচৰ ৰিজাল্টটো বা SSC ৰিজাল্টটোৰ কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ বাবে এটা বেয়া খবৰ। প্ৰথম কথাটো হ'ল অসম পুলিচৰ গোটেই কমপ্লিট হৈ গৈছে, মাত্ৰ ৰিজাল্টটো দিব বাকী আছে। এতিয়া ইয়াতে দুটা ধাৰণা আছে। কিছুমানে ক'ব যে মই পুলিচত পাছ কৰিলে কি হ'ল, SSC যদি ভাল পাওঁ তাতো ইণ্টাৰভিউ দিম। ঠিক আছে, মই ভাবোঁ কি, যিহেতু আপুনি চাকৰি এটা বিচাৰি আছে, তেতিয়াহ'লে আপুনি বেলেগ এজন ল'ৰাক চান্স দিয়াটো দৰকাৰ। ফাৰ্ষ্ট পইণ্ট, মোৰ পইণ্টৰ ফালৰ পৰা কৈছোঁ। বাকী নিজৰ নিজৰ ইচ্ছা, আপুনি যি মন যায় কৰিব পাৰে। দ্বিতীয়তে, এই পুলিচৰ ৰিজাল্টটো দিলে আমাৰ অসমৰ SSC GDৰ বাবেও বহুতখিনি সুবিধা হ'ব। কাৰণ আপোনালোকক যদি মই ক'ব যাওঁ, যিখিনি ল'ৰা ছোৱালীয়ে অসম পুলিচৰ পৰীক্ষা দিছে প্ৰায় 20,000, আৰু তাৰ পৰাই 5,000 পৰা 6,000 ল'ৰা ছোৱালী চাকৰি পাব। আৰু SSC GDত 5,000 সমান পোষ্ট আছে, আৰু এই পোষ্টখিনিৰ অপজিশ্যন এতিয়ালৈকে যিটো ৰানিং আছে হোৱাই নাই। যিখিনি পুলিচৰ ৰিজাল্ট দিলে 5-6,000 চাকৰি পাব, তাৰ হয়তো 2,000 ল'ৰা ছোৱালীয়ে SSC GDৰ বাবে কোৱালিফাই হৈছে ৰিটেন টেষ্টত। কাৰণ এইবাৰ কাট অফ কম গৈছে। আগতে এনেকুৱা আছিলে যিখিনি পঢ়িব পাৰে সেইখিনিয়ে ৰিটেন পাছ কৰে। এইবাৰ তেনেকুৱাকৈ কোনো ক'ব নোৱাৰে যে পঢ়িব পৰাখিনি পাছ কৰিছে। হয়, পঢ়িব পৰাখিনি নাম্বাৰ বেছি পাব পাৰে, কিন্তু এইবাৰ পাছ কৰাৰ সংখ্যা বেছি, কাৰণ পোষ্ট বেছি আছে, ল'ৰা ছোৱালী কম আছে, কাট অফ কম গৈছে। এতিয়াতে আৰু এটা কথা কৈ দিওঁ, যদি অসম পুলিচৰ ৰিজাল্টটো এতিয়াতে দিলেহেঁতেন, সোনকালে দিলেহেঁতেন, আপোনালোকেতো গমেই পাইছে অক্টোবৰত আপোনালোকৰ এপইণ্টমেণ্ট দিব, তেতিয়ালৈকে কিন্তু SSC GDৰ কাৰণে এটা আকৌ কম্পিটিশ্যন বাঢ়ি যাব। বহুতে ক'ব পাৰে কি কম্পিটিশ্যন, যদি ভালকৈ চাব যায়, এতিয়া ৰানিংটো আৰম্ভ হ'ব গৈ আছে SSC GDৰ, হয়তো জুলাই লাষ্টৰ ফালৰ পৰা হ'ব, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এইখিনি সময়ততো হ'বই। এতিয়া যদি মেডিকেল আৰু ফিজিকেল একেলগে হয়, তেতিয়াহ'লে পুলিচত দিয়াখিনি সকলোৱে ফিজিকেল মেডিকেল দিব লাগিব বা পাব। এতিয়া ৰিজাল্টটো যদি পুলিচত দিলে, ল'ৰা ছোৱালীখিনি টোটেলি SSC GD ইগন'ৰ কৰিলে হয়, যে মই বাদ দিলোঁ, মই আৰু দৌৰিব নাযাওঁ, ইমান কষ্ট কৰি থাকিব নোৱাৰোঁ। কিন্তু এতিয়া পুলিচত হ'বনে নহয় সেইটোতো 100% নহয়, কাৰণ ৰিজাল্টে দিয়া নাই। সেইকাৰণে ইয়াতেও দৌৰিব লাগিল। ইয়াতে দৌৰাৰ লগে লগে ইয়াতে যদি পাছ কৰি যায়, আৰু যদি মেডিকেলো ভাল হৈ যায়, নাম্বাৰো অলপ ভাল আছিলে, তেতিয়াহ'লে ইয়াতো নাম আহিল, পুলিচতো নাম আহিল। এজন ল'ৰাই 2টা চাকৰি পালে, বাকী এজন ল'ৰাৰ কাৰণে ৰাস্তাটো মাৰা গ'ল। আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এনেকুৱা হৈ আছে যে দাতাই দিলে বিধাতাই নিদিয়ে। ইমানখিনি পোষ্ট, এই পোষ্টখিনি যদি আমিয়ে পালোঁ হয়, বা আমাৰ ল'ৰা ছোৱালী 2জনে পালে হয় এজনে পোৱাতকৈ, তেতিয়াহ'লে হয়তো ল'ৰা ছোৱালীখিনিৰ কাৰণেও ভাল হ'ল হয়, আৰু ঘৰৰ মানুহখিনিৰো সপোন আশা পূৰণ হ'ল হয়। এতিয়া আমাৰ এনেকুৱা হৈছে, এইফালেও নহয় সেইফালেও নহয়, 2টা ৰিজাল্ট একেলগে দিব যাব, 2টা ৰিজাল্টটো একেলগে হ'ব। হয়তো এনেকুৱা হ'ব পুলিচৰ ৰিজাল্ট দিয়াৰ আগতে SSCৰ শেষ হৈ যাব। সেইটো হ'লে কিন্তু বহুতখিনি লছ হ'ব, বহুতখিনি বেয়া হ'ব। হয়তো বহুতে ভাবিব পাৰে যে মই পুলিচত এপ্লাই কৰিছোঁ, কিন্তু SSC GDত মই ভাল পাওঁ। সেইটো আপোনাৰ মতামত, মোৰ ক'ব লগা নাই। কিন্তু
আপুনিতো এনেকুৱা ভাবিব পাৰে যে মই কিবা কৰি চাকৰি পাইছোঁ, এজন ল'ৰাক চান্সো দিওঁ, সেনেকুৱা মানুহ আছে। কাৰণ আজিকালি আৰু বেছি সময় ৱেষ্ট কৰিব মনো নাযায়। এতিয়া আৰু ইমান দৌৰি থাকিব, ইমান কষ্ট কৰি থাকিবনো কাৰ মন যায় যদি চাকৰি এটা পাই যায়। বহুতে হয়তো লেভেলত যাব পাৰে যে মই 2টা চাকৰি লৈহে এৰিম, 2টা চাকৰি 2খন এপইণ্টমেণ্ট দেখুৱাম, এনেকুৱা আকৌ মই ইয়াতো পাছ কৰিছিলোঁ সেনেকুৱা মতামতো দিয়া আছে। বাকী আপোনাৰ মন্তব্য, আপোনাৰ কথা। কিন্তু মই ভাবোঁ যদি ৰিজাল্ট এটা আগতে দিলেহেঁতেন বা পুলিচৰ ৰিজাল্টটো কমপ্লিটলি হৈ যায়, তেতিয়াহ'লে কিন্তু ল'ৰা ছোৱালীৰ কাৰণে কম্পিটিশ্যনটো SSCGDত 110% কমিব। এটা পোষ্টত 6জনকৈ হ'লেও মানে 2জনকৈ হ'লেও কমিব। মানে কেনেকুৱা, এটা পোষ্টত 8জনকৈ ৰানিং কৰিব মাতিছে, এই 40,000ৰ মই গেৰাণ্টি দিব পাৰোঁ যি পুলিচত 20,000 ল'ৰা ছোৱালী ৰিটেন টেষ্ট দিছে, তাৰেতো 5,000 ল'ৰা ছোৱালীয়ে SSCGDৰ বাবে ৰানিং পাছ কৰিছে। 100% গেৰাণ্টি। আপোনালোকে যদি এবাৰ ভালকৈ চাই, হয়তো কোনোবাই পৰীক্ষা নিদিব পাৰে, পৰীক্ষা নিদিয়াটো বেলেগ বস্তু, কিন্তু যদি পৰীক্ষা দিছে এইবাৰ SSCGDত পাছ কৰিছে। আগৰ তুলনাটো বেলেগ আছিল। আগতে ৰিটেন টেষ্ট পাছ কৰিব পৰা নাছিল SSCGDত, ভালকৈ পাছ কৰিছিলে। এইবাৰ ভাল বেয়া বুলি কোৱা নাই, নাম্বাৰ কম গৈছে, গতিকে সকলোখিনিয়ে পাছ কৰিছে। এতিয়া পুলিচত যদি ৰিজাল্টটো আগতে দিয়ে তেতিয়াহ'লে SSCGDৰ কাৰণে কিন্তু সুবিধা হ'ব। কাৰণ এটা পোষ্টত 8জন দৌৰিব যোৱাৰ সলনি 6জন যাব। 5,000 কমাৰ লগে লগে ৰেচিঅ'টো অট'মেটিকেলি কমাই যাব। সেইখিনি হ'ল এটা আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বেয়া খবৰ। হয়তো ভাবিও নাপাব এইটো এটা পইণ্টত বেয়া খবৰ, কিন্তু এই পইণ্টটোৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ধৰি লৈছোঁ ফাইনেল কাট অফ যদি 70 যাব লাগিছিল, তেতিয়াহ'লে কিন্তু 65তে সীমাবদ্ধ হৈ যাব যদি ল'ৰা ছোৱালীখিনি কমি যায়। ষ্টুডেণ্টৰ লগত কেণ্ডিডেট প্ৰেজেণ্টৰ লগত, কেণ্ডিডেট পাছ কৰাৰ লগত, কেণ্ডিডেট মাৰ্কছ পোৱাৰ লগত সকলোখিনি ডিপেণ্ড কৰে কাট অফটো। বাকী এতিয়া আপোনালোকক এটা কথা ক'ম, যদি পুলিচৰ ৰিজাল্ট আগতে দিয়ে, SSC যদি আপোনালোকে ৰানিঙো পাছ কৰে, যদি মেডিকেলো দিব নাযায়, যিহেতু মেডিকেলৰ এগেইনষ্টত কমকৈ মাতে, যদি মেডিকেল একেলগে নহয় তেতিয়াহে, যদি মেডিকেল পিছত হয় তেতিয়াহ'লে আপুনি যদি পুলিচত পাছ কৰে, মেডিকেল দিব যদি নাযায়, আপুনি যদি এজন ল'ৰাক চান্স দিয়ে, তেতিয়াহ'লে ধন্য আপোনাক। মই আপোনালোকক ধন্যবাদ দিব বিচাৰোঁ। কাৰণ হয়তো মই নাপালে কি হ'ল, কোনোবা এজনে পাব, আৰু সেইজনৰ কাৰণে, আপোনাৰ কাৰণে সেইজনে যে পাব, সেইটো আপুনি আপোনাক মই হিচাপত নেদেখাকৈ সহায় কৰা হ'ব। সহায় কৰি দেখুৱাৰ কোনো দৰকাৰ নাই, সহায় কৰিলে নেদেখুৱাকৈ থকাটোৱে ইম্পৰ্টেণ্ট। বাকী আপোনাৰ কথা। মই আপোনালোকৰ ভালৰ কাৰণে এটা কথা কৈছোঁ, 5,000 ল'ৰা ছোৱালী চাকৰি পোৱাটো ইম্পৰ্টেণ্ট নে আৰু আমাৰ অসমৰ ল'ৰা ছোৱালী একেলগে পোৱাটো 10,000ৰ সংখ্যাত পোৱাটো ইম্পৰ্টেণ্ট? আপুনি নিজৰ মন্তব্য কমেণ্টত জনাওক। মই মোৰ মতামত আগবঢ়াইছোঁ, আপুনি আপোনাৰ মতামত আগবঢ়াব পাৰে। কম নাম্বাৰ পালেও চাকৰি পাই যাব যদিহে এই প্ৰচেছটো কমপ্লিটলি হৈ যায়। কাৰণ আমাৰ অসমতে পোষ্ট আছে, ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টটো অসম পুলিচত হ'লেও ইয়াতেতো নাই। কাৰণ আমাৰ অসমত SSC টোটেলি বেলেগ, পুলিচতো অসমৰে হয়, গতিকে আমাৰ অসমৰ ল'ৰা ছোৱালীয়েতো খেলি মেলিকৈ হ'লেও পাছ কৰি আছে। বাহিৰৰ ল'ৰা যদি নাহে, আমাৰ অসমৰে যদি পুলিচতো পাছ কৰিছে, SSCটো পাছ কৰিছে, গতিকে তাতকৈ আৰু বেটাৰ একো হ'ব নোৱাৰে। এজন ল'ৰাই যদি এজনক চান্স দিয়ে, তাতকৈ আৰু একো ভাল হ'ব নোৱাৰে। আপুনি আপোনাৰ মন্তব্য, আপোনাৰ কৰ্তব্য পালন কৰক। বাকী কপালত থাকিলে চাকৰি এনেও হ'ব, কিন্তু চেষ্টা কৰি যাব। যদি পুলিচত নাম আহে তেতিয়াহ'লে মই ভাবোঁ আপুনি এজন ল'ৰাক চান্স দিব। বাকী আপুনি যদি বিচাৰে দিব, নিবিচাৰিলে নাই। মই এইখিনি কৈ মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু যদি কিবা আপডেট লাগে, টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ আপোনালোকে জইন হৈ ল'ব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।